हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিও লৈ আজিৰ এই ভিডিওত আমি আলোচনা কৰিম ক্লাস 7 ৰ 2026 বৰ্ষৰ বাবে নতুনকৈ অহা আমাৰ বিজ্ঞান কিতাপখনৰ অন্তৰ্গত দ্বিতীয় নম্বৰ পাঠ বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠ 1 নম্বৰটো আমি ইতিমধ্যে আলোচনা কৰিছো এতিয়াও জনবৰ ষ্টুডেন্টস তোমালোকে পাঠ 1 টো দেখা নাই তোমালোকে হিটু ক্লাছত দেখি লবা তাৰ পিছত আজি আমি এইটো আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি ধুনিয়াকৈ এইটো ভিডিওত আলোচনা কৰিম প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সুন্দৰকৈ তোমালোকক বুজাই দিয়া হৈছে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিবা ঠিক আছে এতিয়া আমি পলম নকৰাকৈ ক্লাসটো আৰম্ভ কৰিম যেনেকৈ অনুশীলনীৰ প্ৰথমত কি দিছে 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াত এটা প্ৰশ্ন দিয়া আছে আৰু চাৰিটা উত্তৰ দিয়া আছে যোনটো শুদ্ধ উত্তৰ হ'ব হেতু বাছি উলিয়াব লাগিব প্ৰথমটো প্ৰশ্নত কি সুধিছে তলৰ কোনটোৰে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব অপচনত কি দিছে ক নম্বৰ অপচন দিছে দিয়া চলাই কাঠি খ নম্বৰ দিছে প্লাষ্টিকৰ ফণি গ নম্বৰ দিছে মোহৰা ৰবৰ আৰু ঘ নম্বৰ দিছে লোৰ গজাল এই চাৰিটাৰ ভিতৰত ঘ নম্বৰটো কাৰেক্ট আনসাৰ হ'ব কাৰণ দিয়া চলাই কাঠি প্লাষ্টিকৰ ফণি মোহৰা ৰবৰ এইবিলাকেৰে আমাৰ বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সো লোৰ গজালে দি পাৰ হৈ যাব পাৰে সো অপচন ঘ এইটো কাৰেক্ট হ'ব অৰ্থাৎ ডি তোমালোকৰ কিতাপত অপচনত এনেকৈ এ বি সি ডি এনেকৈ দিয়া আছে তোমালোকে ইয়াত কি কৰিবা ডি টো পূৰ কৰি লবা এনেকৈ ঠিক আছে ঘ নম্বৰটো কাৰেক্ট আনসাৰ সো ইয়াত হ'ব তোমালোকৰ ডি আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা ভাল খবৰ তোমালোকে এই ৰাইমনা ক্লাसेस এটা হোৱাটসঅ্যাপ চেনেল আছে এই হোৱাটসঅ্যাপ চেনেলত তোমালোকে জয়েন কৰিবা ঠিক আছে ইয়াৰ ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব লিংকটো ক্লিক কৰাৰ পিছত তোমালোকে এটা ৰাইমনা ক্লাसेस বুলি হোৱাটসঅ্যাপ চেনেল পাবা এই হোৱাটসঅ্যাপ চেনেলত তোমালোকে কি কৰিবা ফলো কৰি থলে কি হ'ব তোমালোকে ডেইলি নোটস পাবা ইয়াত যোনটো ক্লাস কৰা হ'ব সেই পিডিএফটো এই হোৱাটসঅ্যাপ গ্ৰুপত দিয়া হ'ব তাৰ পিছত ডেইলি ক্লাছৰ লিংকবোৰ তাত দিয়া হ'ব আৰু যিমানখিনি এক্সট্ৰা ইনফৰমেশন থাকে গোটেইখিনি তোমালোকে এইটো চেনেলত পাই যাবা তোমালোকৰ একাডেমিক সেশনৰ যিমানখিনি খবৰ নোটস ডেইলি ক্লাছ গোটেইখিনি লিংক ইয়াত পাবা সো তোমালোকে সোনকালে ফলো কৰি দিবা ৰাইমনা ক্লাसेस হোৱাটসঅ্যাপ চেনেলটো ঠিক আছে ধন্যবাদ সকলোকে এতিয়া আমি আগবাঢ়িম দ্বিতীয়টো চেপ্টাৰৰ পিনে দ্বিতীয় চেপ্টাৰত কি কৈছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি 1 নম্বৰত ক নম্বৰত দিয়া আছে পৰিবাহী খ নম্বৰত সুইচ গ নম্বৰত প্ৰবাহ আৰু ঘ নম্বৰত মেৰু সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ সুইচ আৰু খ হলে কি হ'ব বি হ'ব ঠিক আছে তোমালোকৰ সেম এনেকৈয়ে দিয়া আছে প্ৰশ্ন অপচনত ক খ দিয়া আছে আৰু ইয়াত পূৰ কৰিব দিছে এ বি সি ডি ইয়াত খ হলে বি নম্বৰটো হ'ব ঠিক আছে তোমালোকে বি নম্বৰ গোলাটো পূৰ কৰি লবা এতিয়া নেক্সট কোশ্চেনত কি আছে নেক্সট কোশ্চেনত কৈছে যে তলৰ কোনটো অস্তৰক বা অপৰিবাহী মানে যন্ত্ৰৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নম্বৰটো হ'ব কাছেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সো গ নম্বৰ হলে ইয়াত হ'ব সি ঠিক আছে 3 নম্বৰৰ সি টো তোমালোকে পূৰ কৰি লবা সুন্দৰকৈ এতিয়া আমি নেক্সট প্ৰশ্নটো আলোচনা কৰিম 4 নম্বৰ প্ৰশ্ন আছে যে বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ টাংস্টেন মনত ৰাখিবা বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় টাংস্টেন ধাতু ব্যৱহাৰ কৰা হয় সো ইয়াত ঘ হলে কি হ'ব ডি নম্বৰ গোলাটো তোমালোকে সুন্দৰকৈ পূৰ কৰি লবা আৰু এইবোৰ ক্লাস কৰাৰ আগতে তোমালোকে নিজৰ কিতাপ বহি লগত লৈ বহিবা কাট পেন্সিল নাইবা কলমেৰে লগে লগে এই উত্তৰবোৰ কৰি যাবা ৰেডি কৰি যাবা তেতিয়া হলে পৰীক্ষাৰ আগত তোমালোকৰ সুবিধা হ'ব 5 নম্বৰ কোশ্চেন বৈদ্যুতিক বৰ্তনীৰ সুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব মুক্ত বৰ্তনী গ আছে ইয়াত গ নম্বৰটো কাৰেক্ট আনসাৰ হয় সো ইয়াত সি নম্বৰটো তোমালোকে পূৰ কৰি লবা 5 নম্বৰৰ সি হ'ব কাৰেক্ট আনসাৰ কোশ্চেন নম্বৰ 6 বৈদ্যুতিক বৰ্তনৰ সুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি হ'ব এই দুটা কিন্তু বেলেগ হয় ইয়াত দিয়া আছে অন আৰু ওপৰৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছিল কি অফ দুটাই কিন্তু বেলেগ হয় ভালকে মন দি চাবা 5 নম্বৰত দিয়া আছে অফ আৰু 6 নম্বৰত দিয়া আছে অন সো বৈদ্যুতিক বৰ্তনীৰ সুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি ডাইৰেক্ট চাম শুদ্ধ উত্তৰটো হ'ব ঘ বন্ধ বৰ্তনী খ নম্বৰ হলে ইয়াত তোমালোকে বি নম্বৰ বৃত্তটো পূৰ কৰি লবা ঠিক আছে এতিয়া
তোমালোকৰ অনুশীলনীৰ দ্বিতীয় নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা খালী ঠাইবোৰ মই ডাইৰেক্ট তোমালোকক উত্তৰ কৰি দিছোঁ তোমালোকে ডাইৰেক্ট উত্তৰবোৰ কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'বা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনৰ লিংকটো টিপি হোৱাটছএপত ফ'ল' কৰি থ'বা তাতে তোমালোকে সদায়ে ক্লাছৰ আপডেট পাবা আৰু নোটছবোৰ ফ্ৰীতে পাই থাকিবা এতিয়া 1 নম্বৰ খালী ঠাই ডাইৰেক্ট উত্তৰ কৰি দিয়া আছে তোমালোকে কিতাপত এতিয়াই লিখি ল'বা লগে লগে লিখি থ'বা ঠিক আছে যে প্ৰশ্নটো হ'ল 2 বা ততোধিক কোষৰ সংমিশ্ৰণক ডেছ আছিলে তোমালোকৰ কিতাপত ইয়াত খালী আছে মই উত্তৰ কৰি দিছোঁ বেটাৰী বুলি কোৱা হয় বুজিলা এইখিনি এতিয়া 2 নম্বৰত দিয়া আছে আমাৰ শৰীৰত বিদ্যুতৰ ডেছ কি হ'ব আমাৰ শৰীৰত বিদ্যুতৰ পৰিবাহী তাৰ পিছত 3 নম্বৰত দিয়া আছে বৈদ্যুতিক কোষ এটাত দুটা টাৰ্মিনেল থাকে এই খালী ঠাইত মই দুটা এনসাৰটো কৰি দিছোঁ ঠিক আছে তোমালোকে যত যত আষ্টানি দিয়া আছে সেইবোৰ আসলতে খালী তোমালোকৰ কিতাপত চাবা যত খালী আছে তাত উত্তৰ কৰি ল'বা যেনেকৈ 3 নম্বৰ খালী ঠাইত কি হ'ব দুটা হ'ব এতিয়া 4 নম্বৰত দিয়া আছে বিদ্যুৎ কেৱল বন্ধ বৰ্তনী এটাহে প্ৰবাহিত হ'ব ঠিক আছে 5 নম্বৰত দিয়া আছে যিবোৰ সামগ্ৰীয়ে বৈদ্যুতিক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক কি বোলে পৰিবাহী বোলা হয় ঠিক আছে এতিয়া 6 নম্বৰ খালী ঠাইত কি দিয়া আছে যিবোৰ সামগ্ৰীয়ে বৈদ্যুতিক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক অস্তৰক বা অপৰিবাহী বোলা হয় যোনবোৰ বস্তুৰে আমাৰ বিদ্যুৎ পাৰ হৈ যাব পাৰে সেইবোৰক পৰিবাহী বুলি কোৱা হয় আৰু যোনবোৰ বস্তুৰে বৈদ্যুতিক কি পাৰ হৈ যাব নোৱাৰে সেইবোৰক অপৰিবাহী বুলি কোৱা হয় এতিয়া কোৱেশ্চন নম্বৰ 7 বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ফিলামেন্ট বুলি কোৱা হয় তোমালোকে বাল্ব এটা যদি খুলি চোৱা বাল্বত আগত এটা কি থাকে সৰু এটা পাতল এটা তাঁৰ থাকে এই তাঁৰটোৰ পৰা কি হয় পোহৰ আহি থাকে সেই তাঁৰটোক ফিলামেন্ট বুলি কোৱা হয় ঠিক আছে সো 7 নম্বৰ খালী ঠাইত তোমালোকে ফিলামেন্ট বুলি লিখি লোৱা এতিয়া 8 নম্বৰ খালী ঠাই বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় ঠিক আছে সো 8 নম্বৰত তোমালোকে খালী ঠাইত বৰ্তনী বুলি লিখি লোৱা এতিয়া আছে কোৱেশ্চন নম্বৰ 9 যে টেষ্টাৰ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অস্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি সো 9 নম্বৰ খালী ঠাইত তোমালোকে টেষ্টাৰ লিখি লোৱা এতিয়া তোমালোকৰ অনুশীলনীৰ 3 নম্বৰত দিছে যে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা তলত কিছুমান বাক্য দিয়া আছে তোমালোকৰ পাঠৰ পৰা উঠাই দিছে এইবোৰ সঁচা হয় নে মিছা হয় তোমালোকে নিজে উত্তৰ কৰিব লাগিব সো টেনশন নলবা মই গোটেইখিনিৰ উত্তৰ ইমান সুন্দৰকৈ কৰি দিছোঁ টেনশন নলবা প্ৰথমটো দিয়া আছে যে বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিত হৈছে ধনাত্মক মেৰু ইয়াৰ উত্তৰ কি হ'ব সঁচা যে বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিত হৈছে ধনাত্মক মেৰু এইটো একেবাৰে সঁচা কথা এতিয়া 2 নম্বৰত কি কৈছে যে এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয় এইটোও সঁচা হয় 1 নম্বৰটোও সঁচা আৰু দ্বিতীয় নম্বৰটোও সঁচা হয় লিখি লোৱা তাৰ পিছত দিয়া আছে 3 নম্বৰত যে বেটাৰীৰ এইটো বেটাৰী কৰি ল'বা বেটাৰীৰ এটা গোটক কোষ বুলি কোৱা হয় এইটো মিছা ঠিক আছে তাৰ পিছত 4 নম্বৰ আছে যে অস্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে এইটো মিছা আমি অলপ আগতে এটা প্ৰশ্নৰ ওপৰত পঢ়ি আহিছোঁ যে অস্তৰক বা অপৰিবাহী বস্তুবোৰ কি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে কিন্তু ইয়াত কৈছে যে অস্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে এইটো মিছা কথা হয় অস্তৰকৰ দিশি বিদ্যুৎ পাৰ হৈ যাব নিদিয়ে সো এইটো মিছা 4 নম্বৰটো মিছা বুলি লিখি লোৱা 5 নম্বৰত কি কৈছে এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে উত্তৰ মিছা হ'ব এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল নাথাকে এইটো মিছা কথা হয় এতিয়া 6 নম্বৰ কোৱেশ্চন যি বৰ্তনীয়ে বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয় এতিয়া এইটো উত্তৰ হ'ব সঁচা 6 নম্বৰটো কি সঁচা বুলি লিখি লোৱা তাৰ পিছত 7 নম্বৰত দিয়া আছে যে প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী একেবাৰে মিছা কথা প্লাষ্টিকে দি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে আমি এই আমাৰ যে তাঁৰডাল আছে তোমালোকৰ ঘৰত যে বিদ্যুৎ বা কাৰেণ্ট আছে এই যোনবোৰ তাৰে দি কানেকশ্যন লয় তাৰৰ ওপৰত চাবা এটা প্লাষ্টিকৰ কি আছে কভাৰ কৰা আছে প্লাষ্টিক দি ঢাকা মানে কি ঢাক খাই থাকে আৰু ভিতৰত কি থাকে তাম এলুমিনিয়াম এনেকুৱা ধৰণৰ বস্তু থাকে সো প্লাষ্টিকটো কিয়
ওপৰত দিয়া থাকে যাতে আমি চুলে আমাক কাৰেণ্ট শ্বকটো নালাগে সো প্লাষ্টিক বিদ্যুৎ পৰিবাহী নহয় বিদ্যুৎ অপৰিবাহী হয় প্লাষ্টিকেদি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেই কাৰণে কি হয় প্লাষ্টিক ওপৰত দিয়া থকাৰ কাৰণে আমি প্লাষ্টিক চুলেও আমাক বিদ্যুতৰ শকটো নালাগে সেই কাৰণে ইয়াত কি হ'ব যে প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী এইটো মিছা কথা উত্তৰত মিছা বুলি লিখি দিয়া এতিয়া হল তোমালোকৰ অনুশীলনী 4 নম্বৰত দিয়া আছে তলত দিয়া কথাবোৰ মিলোৱা ইয়াত স্তম্ভ 1 আৰু স্তম্ভ 2 ৰ লগত যোনটো যাৰ লগত মিলিব সেইটো মিলাব লাগিব মই কি কৰিছো তোমালোকক সুন্দৰকৈ তলত উত্তৰ কৰি দিছো এইখিনি তোমালোকৰ কিতাপত সেম এনেকৈ দিয়া আছে তলত মই উত্তৰ চাম ইয়াত কৈছে 1 নম্বৰত বৈদ্যুতিক কোষ ইয়াত কাৰ লগত মিল খাব এনসাৰ আছে ইয়াত চোৱা তোমালোকে ইয়াত সুন্দৰকৈ উত্তৰ দিয়া আছে যে একৰ লগত হ'ব খ হ'ব তোমালোকে এতিয়াই আস্তানি দিয়া কিতাপত কাট পেন্সিলেৰে নাইবা কলমেৰে আস্তানি দিয়া একৰ লগত হ'ব খ যে বৈদ্যুতিক কোষ ইয়াত হ'ব খ হলে কি হ'ব এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে ষ্টুডেন্টস তোমালোকে 1 টু খ নম্বৰ কৰি দিয়া এনেকৈ 1 টু খ নম্বৰ কৰি দিয়া এতিয়া দ্বিতীয় নম্বৰত কি কৈছে যে এটা বৈদ্যুতিক সুইচ দ্বিতীয় নম্বৰটো কাৰ লগত হ'ব উত্তৰত চাম আমি দ্বিতীয় নম্বৰটো হ'ব কল লগত দ্বিতীয় নম্বৰটো কল লগত হ'ব আমি ওপৰত মিলাই লম দ্বিতীয় নম্বৰটো হ'ব ক যেনেকৈ এটা বৈদ্যুতিক সুইচ ক নম্বৰত কি আছে ই হৈছে এক সৰল আহিলা যি বৰ্তনীটোৰ সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে ঠিক আছে এতিয়া 3 নম্বৰত দিয়া আছে বন্ধ বৰ্তনীৰ লগত কোনটো মিল হ'ব 3 নম্বৰটো হ'ব ঘৰ লগত 3 নম্বৰটো হ'ব ঘৰ লগত হলে কি হ'ব 3 নম্বৰটো হ'ব বন্ধ বৰ্তনী হলে বৰ্তনী যত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ ইয়াৰ লগত এইটো হ'ব আৰু ফিলামেন্ট হল পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তার এইটো হ'ব 4 লগত এইটো ঠিক আছে আকৌ এবাৰ কৈ দিছো 3 নম্বৰটোৰ লগত হ'ব ঘ 4 নম্বৰটোৰ লগত হ'ব গ আৰু ওপৰত যে দিয়া আছিল ওপৰত দিয়াখিনিৰ মাজত কি হ'ব ওপৰত দিয়াখিনিৰ মাজত একৰ লগত খ আৰু দুইৰ লগত ক হৈ গল আশা কৰিছো তোমালোকে গোটেইখিনি মিলাই লৈছা ঠিক আছে এতিয়া আমি নেক্সট চাম তোমালোকৰ 5 নম্বৰত দিয়া আছে 5 নম্বৰত তোমালোকৰ কিতাপত চিত্ৰ দিয়া আছে 2.21 a and b তোমালোকে চিত্ৰবোৰ চাবা আৰু এইখিনি বস্তু মই তোমালোকক ইয়াত বুজাই দিলে বহুত সময় লাগিব ক্লাছটো দীঘল হৈ যাব এইবোৰ বস্তু তোমালোকক ক্লাছত স্যাৰ বাইদেউ সকলে প্ৰেক্টিকেল কৰি বহুত সুন্দৰকৈ বুজাই দিব ঠিক আছে সো এইখিনি ইয়াত উত্তৰ লিখি দিয়া আছে তোমালোকে নিজে এবাৰ পঢ়ি লবা ঠিক আছে তোমালোকে নিজে পঢ়ি লবা এইখিনি মই তোমালোকক বুজাই নিদিও ঠিক আছে এতিয়া নেক্সট আছে 6 নম্বৰ যে দৈথনে চিত্ৰ 2.22 দেখুৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে সুইচটো অন ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে এই ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে তোমালোকে কিতাপত চিত্ৰটো চাই লবা 2.23 কি চিত্ৰ আছে তোমালোকে চাই লবা উত্তৰটো মই কৰি দিছো ডাইৰেক্ট যে সুইচটো অন কৰি ৰখাৰ পাছতো চাকিটো জ্বলি নুঠাৰ সম্ভাৱ্য কাৰণসমূহ হ'ব পাৰে কি কাৰণ হ'ব পাৰে ক নম্বৰ কাৰণ হ'ব পাৰে যে কোষৰ ভুল সংযোগ মানে ভুলকৈ যদি কানেকশন দিয়া থাকে তাৰ ডালৰ তথাপিও কি হ'ব জ্বলি নুঠিব চিত্ৰত দেখা গৈছে যে দুটা কোষৰ ধনাত্মক মেৰু দুটা একেলগে সংযোগ কৰা হৈছে এটা বৰ্তনী সম্পূৰ্ণ হ'বলৈ এটা কোষৰ ঋণাত্মক মেৰুৰ লগত আন্ত কোষৰ ধনাত্মক মেৰু সংযোগ কৰিব লাগে দ্বিতীয়টো কাৰণ কি হ'ব পাৰে যে বেয়া বা খালি বেটাৰী ব্যৱহাৰ কৰা কোষ বা বেটাৰী দুটাৰ শক্তি শেষ হৈ যাব পাৰে তাৰ পিছত গ নম্বৰ কাৰণটো কি হ'ব পাৰে যে ঢিলা সংযোগ মানে কানেকশনটো যদি ঢিলা হৈ থাকে বৰ্তনীটো তারবৰ কোষ বা বাল্বৰ লগত ভালদৰে সংযোগ হৈ থকা নাই থাকে এইটো ঘ নম্বৰ হ'ব ফিউজ হোৱা বাল্ব ব্যৱহাৰ কৰা বৈদ্যুতিক চাকিটো বা বাল্বটো ভিতৰত ফিউজ হৈ থাকিব পাৰে ইয়াত ঘ নম্বৰ কৰি লবা তোমালোকে ঠিক আছে এতিয়া আমি 7 নম্বৰটো চাম 7 নম্বৰত কি দিছে যে চিত্ৰ 2.23 ৰ কোন কেইটাৰ ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি উঠিব তোমালোকে উত্তৰ নহয় তোমালোকে কিতাপত ইয়াত যে নম্বৰ দিয়া আছে চিত্ৰ 2.23 চিত্ৰটো ভালকে চাই লবা উত্তৰখিনি মই ইয়াত কৰি দিছো যে চিত্ৰ এ আৰু সিৰ ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি উঠিব তাৰপিছত এটা টকা দিয়া হৈছে যে সিত এলইডি ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ সংযোগ সঠিক দিশত আছে আৰু ডি নম্বৰটোত কি আছে যে ডিত এলইডিৰ মেৰু ওলোটাকৈ আছে হেয়া ই নজ্বলিব সো তোমালোকে চিত্ৰটো চাই এইখিনি তোমালোকে সুন্দৰকৈ লিখি লবা এতিয়া নেক্সট দিয়া আছে যে
এইটো হৈছে পজিটিভ, এইটো হৈছে নেগেটিভ, মানে প্লাছ থকাটো হয় কি যোগ থকাটো হয় পজিটিভ আৰু মাইনাছ থকাটো হয় নেগেটিভ। চ' পজিটিভ আৰু নেগেটিভ চিনেৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া। যদি তোমালোকে চাবা প্ৰতিটো বেটাৰীত এনেকৈ ওপৰত দুটা এনেকৈ দিয়া থাকে, ইয়াত চিন দিয়া থাকে, এটা পজিটিভ এটা নেগেটিভ বুলি এনেকৈ দিয়া থাকে। যদি পজিটিভ আৰু নেগেটিভটো দিয়া নাথাকে তেতিয়া তোমালোকে কেনেকৈ চিনাক্ত কৰিবা তাৰে দুটা পৰামৰ্শ সুধিছে। উত্তৰ হ'ব যে এটা বেটাৰীৰ মেৰু চিনাক্ত কৰিবলৈ আমি এটা কম্পাছ বেজি মানে মেগনেটিক কম্পাছ মানে ইয়াক চেক কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। বেটাৰীটো এটা বৰ্তনীৰ লগত সংযোগ কৰি তাঁৰডাল কম্পাছটোৰ ওপৰেৰে নিলে চুম্বকীয় বেজিটোৰ বিক্ষেপণ ঘটিব। সোঁ হাতৰ বুঢ়া আঙুলিৰ নিয়ম ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰবাহৰ দিশ চাই আমি ধনাত্মক আৰু ঋণাত্মক মেৰু চিনাক্ত কৰিব পাৰোঁ। বিকল্পভাৱে এটা আলুগুটি কাটি তাত দুডাল তাঁৰ সুমুৱাই দিলেও ধনাত্মক মেৰুৰ চাৰিওফালে সেউজীয়া চেকা পৰা দেখা যায়। এতিয়া 9 নম্বৰ কুৱেশ্যনত দিয়া আছে যে LED জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন। চিত্ৰলেখাই চিত্ৰত তোমালোকে ডাইৰেক্ট চিত্ৰত চাবা যে চিত্ৰ 2.24ত দেখুওৱাৰ দৰে বৰ্তনীটো সাজি উলিয়াইছিল। বাল্বটো জ্বলিবনে? যদি নজ্বলে সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা। চ' তোমালোকে চিত্ৰটো চাই ল'বা, চিত্ৰৰ নম্বৰ দিয়া আছে 2.24, এই চিত্ৰটো চাবা আৰু উত্তৰখিনি মই লিখি দিছোঁ যে নজ্বলে। কিয় নজ্বলে? কাৰণ চিত্ৰ 2.24ত বেটাৰী দুটাৰ একেটা মেৰু সংযোগ কৰা হৈছে। সঠিক সংযোগ এটা কোষৰ ঋণাত্মক মেৰুৰ লগত আনটো কোষৰ ধনাত্মক মেৰু সংযোগ কৰিব লাগিব। ঠিক আছে, এতিয়া আছে তোমালোকৰ 10 নম্বৰ কুৱেশ্যন। প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সবল লেবেলযুক্ত নক্সা আঁকা। উত্তৰ হ'ব প্ৰথম চিত্ৰ। ইয়াত এটা কোষৰ দুয়োটা মেৰুৰ পৰা অহা তাঁৰ একেলগে বাল্বটোৰ এটা অংশত লগোৱা হৈছে। ইয়াৰ ফলত বৰ্তনী সম্পূৰ্ণ হোৱা নাই। দ্বিতীয় চিত্ৰত কি কৈছে তোমালোকে চিত্ৰবোৰ চাবা আৰু উত্তৰবোৰ লিখি ল'বা। ইয়াত দুটা কোষৰ ঋণাত্মক মেৰু দুটা সংযোগ কৰা হৈছে। ঠিক আছে, তোমালোকে ব্ৰেকেটৰখিনি লিখিব নালাগে, ডাইৰেক্ট ইয়াৰ পৰা হৈছে বুলি লিখিলে হৈ যাব। তাৰপিছত সংশোধনটো কি? সংশোধন হ'ব যে এটা মেৰুৰ পৰা তাঁৰ নি বাল্বৰ তলৰ অংশত আৰু আনটো মেৰুৰ পৰা নি বাল্বৰ কাষৰ অংশত লগাব লাগে। তাৰপিছত 11 নম্বৰত দিয়া আছে তোমাৰ ঘৰত চুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰবৰ হ'ল বিদ্যুতৰ অপৰিবাহী, অৰ্থাৎ ৰবৰেদি কি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে। চ' ইলেক্ট্ৰিচিয়ানসকলে কাম কৰোঁতে ভুলবশতঃ বিদ্যুৎবাহী তাঁৰ স্পৰ্শ কৰিলেও ৰবৰৰ হাতমোজাই তেওঁলোকৰ শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়ে। ইয়াৰ ফলত তেওঁলোকে বৈদ্যুতিক শকৰ পৰা ৰক্ষা পৰে। হৈ গ'ল। এতিয়া আছে কুৱেশ্যন নম্বৰ 12। বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপদজনক হ'ব পাৰে কেনেকৈ? এই বিষয়ে এটা দলত আলোচনা কৰা। উত্তৰ হ'ব বিদ্যুৎ আমাৰ বাবে অতি প্ৰয়োজনীয় হ'লেও ইয়াৰ ব্যৱহাৰত সাৱধান নহ'লে বিপদ হ'ব পাৰে। কি বিপদ হ'ব পাৰে? 1 নম্বৰটো হ'ব যে নাঙঠ বা কঠা বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰিলে মৃত্যু পৰ্যন্ত হ'ব পাৰে। দ্বিতীয়টো আছে যে বৈদ্যুতিক সঁজুলিত শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিব পাৰে। তাৰপিছত কি হ'ব পাৰে? তিতা পানী বা তিতা হাতেৰে চুইচ টিপিলে বৈদ্যুতিক শক হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত আছে কি উচ্চ ভল্টেজৰ লাইনৰ সংস্পৰ্শলৈ আহিলে ভয়াৱহ দুৰ্ঘটনা ঘটে। ঠিক আছে ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ 2 নম্বৰ পাৰ্টটো আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো সকলোৱে বুজি পাইছা। যদি বুজি পাইছা কমেণ্ট কৰি জনাবা। আৰু ষ্টুডেণ্টছ, মই তোমালোকক বাৰে আকৌ এটা কথা কৈছোঁ যে তোমালোকে এই হোৱাটছএপ চেনেলটোত জইন কৰি ল'বা। যিহেতু তোমালোকৰ কিতাপ পৰিৱৰ্তন হৈছে, নতুনকৈ আহিছে কিতাপ। এতিয়া তোমালোকে সোনকালে কিতাপ নাপাবা, মিনিঙো কিনি নাপাবা, অলপ লেটকৈহে আহিব। চ' সেইখিনি সময়লৈকে তোমালোকে হোৱাটছএপ চেনেলটো যদি ফ'ল' কৰি থোৱা, তাত ডেইলি ফ্ৰী নোটছ পাবা, ডেইলি ক্লাছবোৰৰ লিংক পাবা, আৰু যিমানখিনি তথ্য আছে একাডেমিক তথ্য বন্ধ যিমানখিনি বস্তু হ'ব পাৰে গোটেইখিনি তথ্য তাত তোমালোকে পাই থাকিবা। চ' ধন্যবাদ সকলোকে, নিশ্চয় ফ'ল' কৰিবা। আজিৰ কাৰণে এইখিনিয়ে। বেষ্ট অফ লাক।